প্ৰাণ লোৱাৰ ঘটনাক লৈ উত্তপ্ত হৈ পৰিছে কোকৰাঝাৰৰ ৰাজপথত বিভিন্নজন ওলাই আহিছে। নিশাৰ ভাগত ঘটনাটো সংঘটিত হৈছিল, তাৰে এতিয়া পাৰ্শ্বক্ৰিয়া বা প্ৰতিক্ৰিয়া দেখা গৈছে। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্চল। কোকৰাঝাৰত কালি নিশাৰ ঘটনা আপোনালোকে জানে, ইতিমধ্যে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। 5জন যুৱক আৰু সেই 5জন যুৱক এখন গাড়ীত গৈছিল আৰু সেই যুৱককেইজনক গৰু চোৰ বুলি সন্দেহ কৰা হ'ল আৰু গৰু চোৰ বুলি সন্দেহ কৰি অতি বেয়াকৈ প্ৰহাৰ কৰা হ'ল আৰু ইয়াৰে ৰাজা বিস্মিত নামৰ এজন যুৱকৰ ৰাইজৰ বা একাংশ লোকৰ প্ৰহাৰৰ ফলত প্ৰাণ গ'ল। বাকী কেইজনৰ অৱস্থা গুৰুতৰ, 4জনক লগে লগে কোকৰাঝাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু সমগ্ৰ ঘটনাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। গৰু চোৰ হয় নে নহয় সেই সন্দৰ্ভত বিতংকৈ নজনাকৈ, আৰক্ষীক অৱগত নকৰাকৈ গণপ্ৰহাৰ সোধোৱা হ'ল আৰু যাৰ ফলতেই ৰাজা বিস্মিত নামৰ সেই যুৱকজনৰ মৃত্যু হোৱাৰ পাছত আজি প্ৰতিক্ৰিয়া হৈছে। আজি কোকৰাঝাৰৰ ৰাজপথ দেখুৱাইছোঁ। এয়া একাংশ লোক ওলাই আহিছে, টায়াৰ জ্বলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। মুঠতে এই ঘটনাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছিল। নিশাৰ ভাগত অগ্নিনিৰ্বাপক বাহিনীও তাত উপস্থিত হৈছিল, কাৰণ উন্মাদ একাংশ লোকে এখন গাড়ী স্কৰপিঅ' বাহনত জুই লগাই দিছিল কালি নিশা। সেই জুই নিৰ্বাপন কৰিবলৈ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈছিল আৰু জ্বলি চাৰখাৰ হৈ পৰিছিল সেই স্কৰপিঅ' বাহনখন। নিশা উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছিল কোকৰাঝাৰৰ আওদাং বজাৰ নামৰ অঞ্চলটোত। কাৰিগাঁৱৰ আওদাং বজাৰত এই ঘটনা সংঘটিত হৈছিল আৰু গৰু চোৰৰ সন্দেহতে এই 5জন যুৱকক টাৰ্গেট কৰি লৈছিল। তাৰ পাছতে এতিয়া প্ৰতিক্ৰিয়া এনেধৰণৰ, যি কেইজন প্ৰাণ লোৱা ব্যক্তি, যি কেইজন এই সমগ্ৰ ঘটনাৰ দোষী, তেওঁলোকক কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন কৰা হৈছে। উত্তেজিত ৰাইজে ঘাইপথ অৱৰোধ কৰিছে আৰু এই সমগ্ৰ প্ৰাণ লোৱাৰ ঘটনাত জড়িত থকাৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে 8জনক কৰায়ত্ব কৰিছে। গৰু চোৰৰ সন্দেহত এই যিজন লোকৰ প্ৰাণ বা যিজন যুৱকৰ প্ৰাণ লোৱা হৈছিল, সেই ঘটনাৰ পাছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া। এখন স্কৰপিঅ' বাহন জ্বলাই দিছিল কাৰিগাঁৱৰ আওদাং বজাৰত এই ঘটনা সংঘটিত হৈছিল। তাৰ পাছতেই এই যুৱকজনৰ প্ৰাণ লোৱাৰ ঘটনাক লৈ উত্তপ্ত হৈ পৰিল কোকৰাঝাৰ আৰু কোকৰাঝাৰৰ এয়া পৰিৱেশ। যদি সম্ভৱ হয় আমি মন্তব্যও শুনাম কিছু সময়ৰ পাছত, আৰু যদি দৃশ্যবোৰ সম্ভৱ হয় সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু আমি কৈ থওঁ যে স্বাভাৱিকতে আগ পিছ নাভাবি, কোনো এজন লোকক সোধপোছ নকৰি, আৰক্ষীক অৱগত নকৰাকৈ যিবোৰ ঘটনা সংঘটিত হয়, সেই ঘটনাবোৰে বহু ক্ষেত্ৰত বহু অঘটন সংঘটিত কৰাই দিয়ে। অভিনীলৰ সেই প্ৰাণ লোৱাৰ ঘটনাৰ কথা আমি সকলোৱে জানো। অভিনীলৰ সেই প্ৰাণ লোৱাৰ ঘটনাটো তাৰ জ্বলন্ত উদাহৰণ আছিল। সোপা ধৰা বুলি ভাবি কেনেধৰণে অভিনীলৰ প্ৰাণ লোৱা হৈছিল। অৱশ্যে একাংশ অপৰাধ প্ৰৱণ ব্যক্তিও বিভিন্ন প্ৰান্তত ঘূৰি ফুৰে। সেইসকল ব্যক্তিৰ ক্ষেত্ৰত সেইসকল ব্যক্তিক পালেও উধাই মুধাই প্ৰহাৰ কৰাৰ সলনি আৰক্ষীক অৱগত কৰি আৰক্ষীৰ দ্বাৰা তেওঁলোকক কৰায়ত্ব কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু যদি বেছি সন্দেহ গাঢ় হয় ৰাইজৰ, তেনেহ'লে কেৱল আবদ্ধ কৰি ৰাখিব পাৰে প্ৰহাৰ নকৰাকৈ, আৰু তাৰ পাছত আৰক্ষীক গতাই দিব লাগে। তেওঁলোকৰ মুখমণ্ডল ফটো ভালকৈ তুলি ল'ব লাগে আৰু সেইখিনি ফটো বা মুখমণ্ডল যদি তেওঁলোক প্ৰকৃততে অপৰাধী হয়, ভৱিষ্যতে যদি প্ৰমাণিত হয়, তেনেহ'লে পোষ্টাৰ বেনাৰ ৰূপত আঁৰি দিব লাগে গাঁৱে গাঁৱে। সেইখিনি কৰিব পাৰে ৰাইজে। কিন্তু যেতিয়া ৰাইজে আইন হাতত তুলি লয়, তেতিয়া নিৰপৰাধী লোকৰ বা যুৱকৰ প্ৰাণ যোৱাৰ আশংকা থাকে, যিটো অভিনীলৰ ক্ষেত্ৰত হৈছিল। অভিনীলৰ কোনো ভুল নাছিল। তেওঁলোকে মাছ বিচাৰি গৈছিল বা নিজৰ ফুৰি ভাল পোৱা যুৱক তেওঁলোকে ফুৰিবলৈ গৈছিল, যাৰ ফলত তেওঁলোকে কোনো ধৰণৰ কথা গমো পোৱা নাছিল সেই দুৰ্গম অঞ্চলবোৰৰ মানুহৰ একাংশৰ মানসিকতা। একাংশই যে তেনেধৰণে ভাবিব পাৰে। অৱশ্যে ক'ৰবাত কিছুমান অপৰাধ প্ৰৱণ ব্যক্তি ঘূৰি ফুৰে, যিবোৰে দুষ্কাৰ্য সংঘটিত কৰি থাকে। তাৰেই পুতক তুলিবলৈ বা তাৰ খঙতে আন একাংশকো, নিৰপৰাধী লোককো মানুহে সন্দেহ কৰি লয়। আৰু তাৰ বাবে আইন আমাৰ কঠোৰ হ'ব লাগিব, আৰক্ষীও কঠোৰ হ'ব লাগিব। প্ৰকৃত যিসকল অপৰাধী তেওঁলোকক নাকি লগাব পাৰিব লাগিব, তেতিয়াহে এই অঘটনবোৰ সংঘটিত নহয়। এতিয়া ৰাজা বিস্মিত বা এই বাকী কেইজনৰ কথা আমি বিতংভাৱে গম নাপাওঁ, কিন্তু স্থানীয় একাংশ লোকে দাবী উত্থাপন কৰিছে যে তেওঁলোক গৰু চোৰ নহয়, আৰু আন একাংশ লোকে ভিন্ন মত আগবঢ়াইছিল। অৱশ্যে 8জনক আটক কৰা হৈছে। সেই 8জনক বৰ্তমান আৰক্ষীয়ে জেৰা চলাই আছে। কেৱল 8জন নহয়, কালি নিশাৰ ভাগতে আমাৰ সাংবাদিক সুৰজ যেতিয়া ঘটনাস্থলীত গৈছিল, তেতিয়া তেওঁ কথা পাতিছিল। তেতিয়া স্থানীয় একাংশ লোকে কৈছিল যে আমাৰ সাধাৰণ মানুহে আক্ৰমণ সংঘটিত কৰা নাই, তাত বিভিন্ন প্ৰান্তৰ পৰা অহা লোক বা একাংশ যুৱক তাত থাকে, আৰু সেই যুৱকসকলে একাংশ নিচাত মাতালো হৈ থকাৰ অভিযোগ আছে। সেই যুৱকসকলে এই কাম কৰিছে। গধূলি হ'লেই সেই যুৱকবোৰে এনেধৰণে গেং বান্ধি তাত ঘূৰি ফুৰে বুলি কয়, আৰু সেইসকলে এই কাম কৰা বুলি একাংশ লোকে মন্তব্য প্ৰকাশ কৰিছিল সুৰজৰ সন্মুখত। এতিয়া প্ৰকৃত সত্য কি এতিয়াও উদ্ঘাটন হোৱা নাই। এই 8জনক জেৰা চলাই আছে আৰক্ষীয়ে। জেৰাকালত বিভিন্ন তথ্য উদ্ঘাটন হ'ব পাৰে। এজন নিৰীহ যুৱকৰ প্ৰাণ যোৱা বুলিয়েই বিভিন্নজনে দাবী কৰি আছে বৰ্তমান। অৱশ্যে সেই সকলো কথা স্পষ্ট হ'ব আৰক্ষীৰ তদন্তত। যি কি নহওক, কোনো ধৰণৰ কথাৰ বিচাৰ বিশ্লেষণ নকৰি, কোনো ধৰণৰ তদন্ত নোহোৱাকৈ যিকোনো এজন ব্যক্তিক অপৰাধী বুলি ভাবি লোৱাটো আচলতে এখন সমাজৰ বাবে ভুল হ'ব পাৰে।
সাধাৰণ দৃষ্টিত এজন ব্যক্তিক অপৰাধী যেন লাগিলেও অপৰাধী নহ'বও পাৰে মানুহৰ বেশভূষা চাই মানুহৰ মুখমণ্ডল চাই কোনো এজন লোকক অপৰাধী বুলি গণ্য কৰিব নোৱাৰে তেওঁ যদি কৰা কামবোৰ অপৰাধীমূলক হয় তেতিয়াহে তেওঁ অপৰাধী হ'ব কিন্তু তেওঁ যদি তেনেধৰণৰ কাম কৰা নাই কোনোবা যদি এনেই উৰা বাতৰি বিয়পাই দিয়ে তেনেহ'লে নিৰপৰাধী এজন ব্যক্তি শিকাৰ হৈ যাব পাৰে বলি হৈ যাব পাৰে সেই বিষয়টো অত্যন্ত স্পৰ্শকাতৰ সেয়েহে প্ৰত্যেকখন সমাজে প্ৰত্যেকজন লোকে এই কথাবোৰ ভালদৰে গমি পিটি চোৱাটো প্ৰয়োজন আৰু যেতিয়া গণপ্ৰহাৰ হয় তাত উত্তেজনা থাকে উত্তেজনাৰ মাজতে কোনোবা এজনে যদি চিঞৰি কিবা কৈ দিয়ে তেতিয়াও মানুহে অন্যভাৱে লৈ লয় আগপিছাভাৱে গণপ্ৰহাৰত সাধাৰণতে কোনে কি কাৰ কি হৈছে নাচায় মাৰি আছে মাৰিব লাগে ঠিক তেনেধৰণৰ এটা মানসিকতা গঢ় লৈ উঠে একাংশৰ আৰু সেই গণপ্ৰহাৰত ক'ৰবাত লাঠিৰ কোব পৰে ক'ৰবাত গুৰ পৰে ক'ৰবাত ভুকু পৰে বিভিন্ন ঠাইৰ পৰা আক্ৰমণ আহিব পাৰে মানুহৰ বিভিন্ন হাতৰ আক্ৰমণেই হোক বা বিভিন্ন সা সঁজুলিৰে আক্ৰমণ হোক সেই আক্ৰমণৰ গভীৰতা কিমান মাৰি থকাজনেও বুজি নাপায় সেই আক্ৰমণে কিন্তু এজন সাধাৰণ মানুহৰ বা যিকোনো মানুহৰ প্ৰাণ বায়ু কঢ়িয়াই কাঢ়ি লৈ যাব পাৰে য'তে ত'তে আঘাত পাব পাৰে শৰীৰৰ অতি বেয়া অংশটো আঘাত পাব পাৰে যিবোৰ আঘাত পোৱাটো অত্যন্ত গুৰুতৰ আৰু প্ৰয়োজন মতে চিকিৎসাও বহুতে লাভ নকৰে 4জন আঘাতপ্ৰাপ্ত হ'ল কালিৰ ঘটনাত সেই 4জনক লগে লগে কোকৰাঝাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় তেওঁলোকেও বৰ্তমান চিকিৎসালয়ত জীৱন মৃত্যুৰে যুঁজি আছে ৰাজা বিস্মিন নামৰ সেই যুৱকজনৰ মৃত্যু হৈ গ'ল তেওঁলোকে চলাই নিয়া স্কৰপিঅ বাহনখন জ্বলাই দিয়া হ'ল মুঠতে এই সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অৱশ্যে অসমৰ বিভিন্ন প্ৰান্তত বিলাসী বাহন লৈ গৰু চুৰ কৰা ছাগলী চুৰ কৰাৰ বিভিন্ন ঘটনাও পোহৰলৈ আহি থাকে সেয়েহে আৰক্ষী কঠোৰ হ'ব লাগিব এনেধৰণৰ ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত সমাজত যাতে গণপ্ৰহাৰৰ ঘটনা অধিক নহয় তাৰ বাবে আৰক্ষী প্ৰশাসন আইন কঠোৰ হ'ব লাগিব আৰু কাঢ়া নজৰ দিব লাগিব আৰু লগতে জনসজাগতামূলক পদক্ষেপবোৰো গ্ৰহণ কৰিব লাগিব আৰু প্ৰকৃত যিবোৰ অপৰাধী সেই অপৰাধীবোৰক কৰায়ত্ব কৰিব লাগিব কাৰণ গুৱাহাটীৰ গণেশপাৰাৰ এটা ঘৰত কালি নিশা এটা অঘটন সংঘটিত হ'ল 4জনীয়া ডকাইতৰ দল আহিল এখন সুইফ্ট ডিজায়াৰ বাহন লৈ সেই কথা ইতিমধ্যে আমি সম্প্ৰচাৰো কৰিছোঁ আৰু এগৰাকী গৃহিণী ঘৰত অকলে আছিল কাম কৰা মানুহৰ সৈতে তেওঁৰ স্বামী ঘৰৰ বাহিৰত আছিল সেই সময়তে 4 ডকাইতে হিন্দী ভাষাত কথা কৈ লুটপাট চলাই সেই মহিলাগৰাকীক প্ৰহাৰ কৰিলে ড্ৰাইভাৰক প্ৰহাৰ কৰিলে আৰু তাৰ পৰা 40 মিনিটৰ ভিতৰতে সকলো টকা গহনা গাঁঠৰি লৈ পলাই যাবলৈ সক্ষম হ'ল সেইবোৰ ঘটনাও স্বাভাৱিকতে ৰোধ হ'ব লাগিব তেতিয়াহে মানুহৰ মনৰ পৰা আতংক বা সংশয়বোৰ দূৰ হ'ব নহ'লে মানুহ এই ঘটনাবোৰ হৈ থকাৰ লগে লগে মানুহ আতংকিতও হৈ থাকে সেই আতংকবোৰেই এনেধৰণৰ ঘটনাৰ এটা কাৰণ আৰু আন এটা কাৰণ হৈছে একাংশ নিচাগ্ৰস্ত যুৱক যিসকল নিচাগ্ৰস্ত যুৱকে কেৱল নিচাৰ কোবত যি অপৰাধ সংঘটিত কৰি থাকে এই সকলো এটা আমাৰ সামাজিক ব্যাধি হিচাপে বিবেচিত হৈছে এই সামাজিক ব্যাধিবোৰ দূৰ হ'ব লাগিব চুৰ ডকাইতো সমান্তৰালভাৱে সমাজত কমিব লাগিব আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আমি পৰৱৰ্তী সময়ত আৰু অধিক তথ্য আনিবলৈ চেষ্টা কৰিম নমস্কাৰ